আজি এটা আমি বিশেষ টপিকৰ কথা আলোচনা কৰিম বহুত ইম্পৰ্টেন্ট টপিকটোৰ যেটো বিষয়টো আছে কি মানে এস্ট্রোলজি ওয়াটার বাস্তু রেমেডি মার্ভেলাস সায়েন্স অফ আশা যোৱা 26 তাৰিখে 26 মাৰ্চত এজন ব্যক্তিয়ে মোক ফোন কৰিলে কলে আপোনাক মই ফোন কৰি মুৰিকে কৈ থাকি গৈছে গটিকে কৈছে আপোনাৰ তো তাত আৰু হেফালে পানীত আৰ্ছেনিক আছে আৰু মোৰ ওচৰত আমলাপটি গোলাঘাট তিতাবৰ তাৰ পিছত গোলাঘাট টাউন স্পেশালি আৰু আখিলে সাইডত আৰ্ছেনিকৰ মাত্ৰা সৰ্বাধিক এতিয়া গোলাঘাটৰ এটো সাইডতো আৰ্ছেনিক ওলাইছে আপোনালোকৰ কুৰালগুৰি দেৰগাঁৱতো 5% আৰ্ছেনিক দেখা পোৱা গৈছে তো আৰ্ছেনিক ভাবিলো যদি আৰ্ছেনিক আছে তো বৰ ডাঙৰ কথা হৈছে এতিয়া তাৰ পিছত মই চিন্তা কৰিলো মই বলো হেতু কথা কেতিয়াও কিছু কথা ক'লে মোক বলো ঠিক আছে এতিয়া প্ৰশ্ন হল থাকিব পাৰে মোৰ ইয়াত মোৰ যেটো সাবমাৰ্সিবল আছে না থাকিব পাৰে আৰু মই সকলোৰ সুবিধাৰ কাৰণে এটো মই কৈ দিছো যে আমাৰ ইয়াত যিখিনি ষ্টুডেন্ট আছে আৰু যি সকলে হয়তো ইউটিউব ভিডিও চাই আছে তেওঁলোকৰ কাৰণে আমাৰ ভিডিওখিনি মোৰ ভিডিওখিনি বহুত দৰকাৰী মানে ইম্পৰ্টেন্ট ইনফৰমেটিভ সেইকাৰণে সাবস্ক্ৰাইব আৰু দৰ্শন কৰাটো প্ৰতিটো ভিডিও জৰুৰী তেখেত যিজনে মোক ফোন কৰিছিলে আপোনালোকৰ দেৰগাঁৱৰ ফালৰ এজন তেওঁ মেডিকেল ডিপাৰ্টমেন্টত কাম কৰে আৰু অলৰেডি তেওঁ বহুত তথ্য আছে আদাৰ ৰিসাৰ্চ ল্যাবৰেটৰীত তেওঁ টেষ্ট কৰাইছে আৰু পজিটিভ হৈছে মোক কৈছে যে আপোনাৰ চিন্তা কৰিব নালাগে 50% ওপৰত আৰ্ছেনিক ওলাবই তো মই চিন্তাত পৰিলো অলপ কথাটো তাৰ পিছত মই ভাবিলো ঠিক আছে তেওঁ যেটো মোক ইনফৰমেশন দিছে সেই ইনফৰমেশনটো কিমান হসা কিমান মিছা কি আছে গটিকে তাক এস্ট্ৰোলজিৰ বেসিছত মই ক্যালকুলেট কৰিম সাম সেই দিনাখন 26 মাৰ্চ 2024 ৰাতিপুৱা 8:14 তেখেতে মোক ফোন কৰিলে ঠিক আছে তাৰ মানে তেওঁ যেটো মোক ইনফৰমেশন দিছে ইনফৰমেশনটো যিখিনি কৈছে হসা মিছা কিমান কি আছে তেতিয়ালে তেওঁই ক'ব ন ঠিক আছে গটিকে আমি 26 মাৰ্চ 2024 যেটো তাৰিখ আছিল তাত 8:14 গোলাঘাট লেটিটিউড এণ্ড লংগিটিউড যদি চাৰ্টখন ড্ৰ কৰো তেতিয়ালে তাৰ উত্তৰ দিব গটিকে তেওঁ যেটো ফোন কৰিছে যেটো উদ্দেশ্যত হেতু কি দিছে মোক ইনফৰমেশন one kind of news है ना এটা বাৰ্তাৰ কৈছে যে এটো কথা তো এস্ট্ৰোলজিক্যালি নিউজ ইনফৰমেশন তো কোনটো হাউসৰ পৰা গম পাম থাৰ্ড হাউসৰ পৰা তেতিয়ালে থাৰ্ড হাউস should be connected with watery planet watery sign and with fourth house ঠিক আছে তেতিয়া তেওঁ পানীৰ লগত থকা যেটো মেটাৰ মোক ইনফৰমেশন কৰিছে তেতিয়া গম পাম যে হেতু ৰিলেটেড আছে ৰাইট ঠিক আছে হেতু তেওঁ কৈছে যে পানীৰ কথা কৈছে না হেতু মোৰ কথা মোক যে ইনফৰমেশন দিছে মোৰো হ'ব পাৰে গটিকে তেওঁ সমগ্ৰটো সবৰে পানী কথা কৈছে তেওঁ তাতো ওলাইছে পানী তেওঁ গোলাঘাটত থাকে হেতু হ'ব গটিকে দ্যাট মিন্স যে মোৰ সাবমাৰ্সিবলত ওয়াটাৰ ৰিসোৰ্সত তাত কিবা ডিফেক্ট আছে নেকি তেতিয়া হলে মোৰ তেওঁৰ পৰা তেওঁ যদি যেটো ইনফৰমেশন দিছে ফোৰ্থ হাউস
watery planet or watery sign আছে তেতিয়ালে তেওঁৰ পৰা যেটো fourth house or against যেটো কাৰণ হেতু হৈছে borewell yes fourth house is a borewell মানে যত পানী আন্ডারগ্রাউন্ড পুখুৰী চুখুৰী যি আছে আমাৰ হেতু আমি fourth house ৰ পৰা জানো third house information fourth house is a borewell তেওঁ যদি fourth house হয় তেতিয়ালে মোৰ কি house হ'ব 10th house হ'ব যদি 10th house ৰ ওপৰত evil যদি aspect যদি evil planet aspect আছে তেতিয়ালে দা news is true আৰু মৰিয়াত তেতিয়ালে তাত problem আছে হেনা থিওরি হল হেতু ঠিক আছে goes to practical go to practical তাত সাব স্ক্রিনত যেতি থাৰ্ডটো ড্ৰ হৈ গল 8:14 মৰ্নিং 26 মাৰ্চ 2024 লগ্ন লৰ্ডৰ ওপৰত এবাৰ আমি মানে পক্ষপাত কৰো সাম লৰ্ড অফ লগ্ন হৈছে ভেনাস ভেনাস ক'ত আছে ইন দ্য হাউস অফ 11 11 হাউসে কি বুজাইছে তেওঁৰ ফ্ৰেন্ড বেনিফেক্টৰস হা তেওঁৰ বেনিফেক্টৰস যিকোনো হ'ব পাৰে ঠিক আছে আৰু হেতু আছে ক'ত জুপিটাৰ কনষ্টেলেশনত ভেনাস আছে জুপিটাৰ কনষ্টেলেশনত জুপিটাৰ লৰ্ড অফ 8 9 12 in 12 ঠিক আছে that means তেওঁৰ ফ্ৰেন্ড এন্ড বেনিফেক্টৰ কৈছে যে কিবা প্ৰবলেম আৰু ডিফেক্ট থকাৰ কথা কৈছে 12 হাউস হৈছে হস্পিটেলেশনৰ কথা কৈছে 8 হাউস হৈছে ডিফেক্টৰ কথা কৈছে 9th house also borewell big in size গটিকে that means question to related আছে তাতে যে তেওঁৰ friends and benefactors কাৰণ তেওঁ কোনোবা বন্ধু কৈছে আৰু he is considered benefactors or friends যাৰ লগত কথা পাতিছে ঠিক আছে that means তাৰ যেটো প্ৰশ্ন হেতু কানেক্টেড তাৰ লগত আছে এতিয়া কথা হ'ল যে ইনফৰমেশন যেটো নিউজ আৰু ইনফৰমেশন দিছে ইনফৰমেশন হাউসটো হৈছে থাৰ্ড হাউস হেনা ইয়াত থাৰ্ড হাউস কোন আছে থাৰ্ড হাউসৰ লৰ্ড আছে মাৰ্কাৰী মার্কারি কোড আছে মার্কারি আছে ইন দ্য হাউস অফ 12 ঠিক আছে মার্কারি আছে ফায়ারি সাইনত কিন্তু আমার দরকার আছে যত যেটো কনস্টেলেশন আছে হেতু ইম্পর্টেন্ট মার্কারি আছে কেটুস কনস্টেলেশনত কেটু আছে 5th হাউসত মানে ডিসিজ হসপিটেলেশন এটো হৈছে কিউৰ আৰু কেটু কনজাংশন আছে মুনৰ লগত আৰু লৰ্ড অফ ফোর্থ কন্ডিশন সার্টিফাইড কন্ডিশন সার্টিফাইড যে যেটো ইনফরমেশন ওয়াটার লগত ফোর্থ হাউস বোরিং ওয়েল আছে ওয়াটারি প্ল্যানেট মুন আছে তেতিয়ালে কি কৈছে হে যে তেওঁৰ যেটো ইনফরমেশন দিছে রাইট ইনফরমেশন টু রাইট আছে ঠিক আছে আর্সেনিক মানে উলোৱাটো হয় ঠিক আছে আর্সেনিক উলাইছে হেতু হয় উলাইছে হয় এটা মোৰটোত নাথাকিবও পাৰে মোৰটো নাথাকিবও পাৰে হেতু হৈছে তেওঁৰ ওয়াটাৰ ৰিসোর্স borewell গটিকে ফোর্থ হাউসৰ পৰা 7th হাউস যেটো হ'ব তাৰ এগেইনষ্টত হেনা তাৰ মানে মোৰ তেওঁ প্ৰশ্ন কৰোটা আৰু তাৰ বিপৰীতজন তানে হোম হি ইনফর্ম গটিকে 10th হাউসৰ লর্ড হৈ গল Saturn কোড আছে Saturn 10th হাউসতে আছে কোড রাহুস কনস্টেলেশন ঠিক আছে রাহু আছে ইন দ্য হাউস অফ 11 ঠিক আছে আৰু রাহু আছে মার্কারি লর্ড হৈ গল কি 2nd 3rd 6th আৰু 12 है ना
12 house is a house of disease মানে evil house বিলাকৰ লগত connectivity আছে the house of 6 মানে house of 6 house of 12 কি কৈছে যে এটো যদি থাকে তেতিয়ালে বেমাৰ হৈ হস্পিটেলাইজেশন হৈ যাব কথাটো একেটাই হৈ গল যদি মানে ঠিক আছে এটা কাম কৰা যাওক আমি চাৰ্টখন rotate কৰি দিও হ্যাঁ taking 7 hours है ना ঠিক আছে এতিয়া যিজনক ইনফৰ্ম দিছে তালে মোৰ যেটো আছে 4th হাউসৰ লৰ্ড কি আহি গল এতিয়া ওলাই যাব পানী 4th হাউসৰ লৰ্ড আছে Saturn ঠিক আছে Saturn লগ্নতে 4th হাউসতে আছে হি আছে Rahu's constellation Rahu আছে 5th the house of Cure কথা কৈছে হি আছে finally Jupiter constellation Jupiter কি দেখাইছে 2nd 3rd 6th है ना হ্যাঁ আৰু ফলস্বৰূপে কি কৈছে যে হয় এটো পানীৰ দ্বাৰা মোৰ যেটো পানী মোৰ ঘৰৰ যেটো বোৰিং আছে তাৰ পৰা তেতিয়ালে বেমাৰ আৰু ডিফেক্ট তৈয়াৰ হৈ যাব হ্যাঁ ঠিক আছে কোতে কনফার্ম এতিয়া এটা বস্তু এখিনি চাবলগিয়া যে 4th হাউসৰ ওপৰত কোনোবা প্লেনেটৰ এভিল এসপেক্ট আছে নেকি যে Jupiter Lord of 6 from মানে 6 evil aspect over 4th house মানে 6th house lord disease হৈ গল Jupiter 4th হাউসৰ ওপৰত evil aspect কৰিছে that means যে Jupiterৰ কাৰণে যে পানী খালে বোৰিংত তেতিয়ালে বেমাৰ হোৱাটো নিশ্চিত হ্যাঁ তাৰ মানে কি পলো আমি মানে তেও যেটো ইনফৰমেশন দিছে যে মোৰ ইয়াটো তেতিয়ালে পানী থকা পানীত আৰ্ছেনিক থকাটো তাৰপা খালে বেমাৰ হয় নিশ্চিত ক্লিয়াৰ পইণ্ট বিলাক ক্লিয়াৰ হৈছে নিশ্চিত ঠিক আছে গটিকে কান 6th হাউস 8th হাউস আৰু 12 হাউস এটো হৈছে এভিল আৰু Jupiter যেটো এসপেক্ট কৰিছে 4th হাউসত হেতু Jupiter আছে এৰিছত এৰিছ সাইনটো হৈছে ইষ্ট মানে পূব that means ঠিক পূবৰ ফালে বোৰিং ওয়েল আছে হ্যাঁ হেতু ঠিক গটিকে that means the information from whom I collect hetu true যে ইয়াত আর্সেনিক থকাটো নিশ্চিত হ্যাঁ এস্ট্রোলজি কেনেকে এপ্লাইড কৰিব লাগে only through ASA system এনেদৰে ইয়াক ডিটাৰমাইন কৰা যাব এতিয়া প্ৰথম কথা তেতিয়ালে আৰু এটা কথা হৈ গল যদি মোৰ আর্সেনিক আছে তেতিয়ালে টেডিবো আছে সেম এরিয়া হ্যাঁ সেম এরিয়া তোমারও আছে কিমান দিন হল নহব এতিয়াৰ কৰাও আগত নাছিলে এতিয়া ওলাইছে আগতে এটো নাছিলে এতিয়া ওলাইছে রিসেন্ট তাৰ ব্যৱস্থা কৰি গৈছো এতিয়া আর্সেনিক কি নাম শুনিছে হে তাৰ কাৰুকাৰ্য বিষয়ে নাজানে আর্সেনিক এবিধ ৰাসায়নিক পদাৰ্থ ইয়াৰ যেটো বৈজ্ঞানিক যেটো সংকেত হেতু AS নামত জনা যায় ইয়াৰ যেটো মলিকুল যেটো পৰমাণু অণু হে বস্তুটো আছে সংখ্যা 33 আর্সেনিক
1250 চনত এলবাৰ্টাছ মেগনাছে ইয়াক আৱিষ্কাৰ কৰিছিল অৱশ্যে আমাৰ বেদতো কিন্তু বৈদিক শাস্ত্ৰতো কিন্তু আৰ্ছেনিকৰ বিষয়ে উল্লেখ আছে তাকো আমি ডিটেইলিঙত হেৰি কৰিম আৰু আৰ্ছেনিকৰ কালাৰটো অলপ হালধীয়া ৰঙৰ ঠিক আছে এইটো এটা গ্ৰীক শব্দ আৰ্ছেনিকন গ্ৰীক যেটো শব্দ এই শব্দটো আৰ্ছেনিকন গ্ৰীক শব্দটোৰ পৰা আৰ্ছেনিক হৈছে ঠিক আছে ইয়াৰ অৰ্থ হৈছে ইয়েলো শেড মানে হালধীয়া ৰঙৰ এটা মানে দ্ৰব্য আৰু ইন্টাৰেষ্টিং কথা ইন আৱাৰ এষ্ট্ৰলজি জুপিটাৰ যেটো আছে না এসপেক্টিং কৰিছে 4th হাউসক আৰু জুপিটাৰ কালাৰ কি আছে হালধীয়া হা ৰিলেশন দেখিছে বস্তুটো মানে ইয়েলো কালাৰ গটিকে এই আৰ্ছেনিকটো হৈছে এটা হালধীয়া ৰঙৰ দ্ৰব্য যেটো ক্ৰিষ্টেলৰ নিচিনা ইৰখত হালধীয়া ৰাইট কিন্তু এটা কথা নহয় মইতো বহুত জায়গাত আছিলো মোৰ দেউতাৰ আগৰ ঘৰে আছিল তাত আছিল বাকি যত আছিল হেতু আছে গটিকে যদি 4th হাউসৰ ওপৰত এভিল এসপেক্ট থাকে या না থাকে হেতু যদি বেনিফিকেল এসপেক্ট থাকে 4th হাউসৰ ওপৰত তেতিয়া হলে আপোনাক 4th হাউসটো বেয়া হোৱাৰ পৰা আপোনাৰ ৰহাই কৰি দিব আৰু 4th হাউসৰ লৰ্ড আছে সেটাৰ্ন 11th হাউসত গুড এসপেক্ট ওভাৰ 4th হাউস গটিকে হি লাকিলি ডেষ্টিনি তাৰ ট্ৰিটমেন্ট ব্যৱস্থা কৰি লবহি সব বস্তু চাব পৰা নাযায় তাতে হৰেৰি যেটো এষ্ট্ৰলজিৰ মিনিং বেলেগ আছে আপুনি 10 জনী ছোৱালী চাব 10 জনী ছোৱালীৰ বিষয়ে আপোনাৰ হৰস্কোপত নাই তাত এজনী ছোৱালীৰ বিষয়ে লিখা আছে পাক্কা গটিকে ইজনী প্ৰতিজনী ছোৱালী চাবৰ কাৰণে তেতিয়ালে আপুনি ক্যালকুলেশন কৰা হ'ব ইয়াৰ পৰা হ'ব হা সবৰে দৰকাৰ আছে ঠিক আছে গটিকে এটো হল কথা আৰ্ছেনিকটো হৈছে সালফাৰ আৰু ধাতু মেটেলৰ সংমিশ্ৰণে তৈয়াৰী এটা বস্তু আৰ্ছেনিক ঠিক আছে দেখাত এটা ক্ষুদ্ৰ হৈছে স্ফটিক মানে ক্রিস্টাল মানে মলিকুল সৰু মানে যেটো একেবাৰে এই আৰ্ছেনিকটো মানে আকৰত পৰে মাইন যেটো আমি পাইছিলো আকৰত পৰে আৰু ইয়াৰ পৰা হোৱা যেটো ক্ষতি লষ্ট হাৰ্ম বহুত জেনাৰেলি খোৱা পানী আৰু যিবিলাক আমি খাদ্য দ্ৰব্যত আৰ্ছেনিক থাকে পানী পৰা আৰু খোৱা দ্ৰব্যটো থাকিব পাৰে আৰ্ছেনিক থাকে আৰু হেতু যদি খোৱা যায় আৰ্ছেনিক থকা দ্ৰব্য বা পানী তেতিয়া হলে এটো কি হয় বিশেষকৈ যেটা দীৰ্ঘদিন ধৰি ইউজ কৰা হয় তেতিয়া হলে তাৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া পৰে আমাৰ শৰীৰত এটো পটকে নহয় দেৰিকে যদি বেছি থাকে হয়তো যদি বেছি খাই যাতে সোনকালে হ'ব আৰু এটো যেটা কম হ'ব তেতিয়ালে দেৰি লাগিব ডিফাৰেন্সটো হিমানেই গটিকে এই বিৰূপ যেটো প্ৰতিক্ৰিয়া প্ৰভাৱ যেটো পৰে হেতু হৈছে মেলিগনেন্ট গ্ৰোথ of the body or cell ঠিক আছে মানে বডিত বা আমাৰ সেলত যেটো গঠনৰ যেটো বিসংগতি যেটো ক্যান্সাৰৰ যেটো সিম্পটমস যেটো আমি আগত মেডিকেল এস্ট্ৰলজি পঢ়িছিলো হেতু স্কিন ৰিলেটেড প্ৰবলেমস কাৰ্ডিওভাস্কুলাৰ ডিজিজ মানে হাৰ্টৰ লগত ৰিলেটেড হাউফাউ লগত ৰিলেটেড কাৰ্ডিওভাস্কুলাৰ কোৱা যায় হেতু ডায়াবেটিস এই এনেদৰে কিছুমান ৰোগৰ সৃষ্টি হয় ইয়াৰ পৰা স্ত্ৰী বিলাকৰ যেটো গৰ্ভা হয় যেটো মানে ওভাৰিজ যেটো হয় ওভাৰিজ তাত প্ৰবলেম আহে
মানে গৰ্ভধাৰণত বাধা আহিব আৰু তাত কিছুমান বিসংগতিৰ সৃষ্টি কৰে আৰু যিবিলাক ইউথ টিনেজাৰ্স ইউথ জেনাৰেশন আছে যুৱক যিটো আছে তেওঁলোকৰ যিটো সংজ্ঞাত্মক বিকাশত বাধা আহে মানে সংজ্ঞা মানে হৈছে কি জ্ঞান সজ্ঞান যিটো কোৱা হয় মানে one kind of intelligence মানে সংজ্ঞা যিটো সেন্সাস যিটো কয় সিরিয়াসনেস যিটো আছে সেই বস্তুটোত তাত প্ৰবলেম হয় ইউথ জেনাৰেশনত ঠিক আছে আৰ্সেনিক তো পূৰ্বতে ইয়াক পেস্টিসাইড হিচাপত তাৰ মানে কীটনাশক দ্ৰব্য হিচাপত ব্যৱহাৰ কৰা হৈছিল সেই কাৰণে বৰ্তমান আৰ্সেনিকৰ ব্যৱহাৰ বহুত কান্ট্ৰিয়ে তাক বন্ধ কৰি দিছে কিয়নো যাতে নেচাৰ যাতে তাত প্ৰভাৱ নপৰে নেচাৰ যাতে বেয়া নহয় কাৰণ হেতু মিস কৰি দিলে তো বাকি বিলাকো হ'ব হেবিলাক জীৱ-জন্তু মানুহ দুনুৱে তাক খাবলৈ ল'ব আৰু এতিয়া এই কাঠ বিলাক সংৰক্ষণৰ কাৰণে পোক-পৰুৱাৰ পৰা ৰেহাই পাবৰ কাৰণে সুৰক্ষা দিবৰ কাৰণে এই বস্তুটো আৰ্সেনিকৰ ব্যৱহাৰ হয় এই কাঠ বিলাকৰ যিবিলাক যে মৰা যায় পোক-পৰুৱা নাখাবৰ কাৰণে ইয়াতে আৰ্সেনিক থাকে গতিকে হেতুই বস্তু ঠিক আছে আৰু সেই কাৰণে কি হৈছে ইয়াক নিষিদ্ধ কৰা হৈ গৈছিল বহুতো দেশতে যাতে এই প্ৰাকৃতিক পৰিবেশ যাতে বা দ্ৰব্যবিলাক যাতে নষ্ট নহয় তেতিয়া হলে আমি গম পালো যে ই কিমান বিষাক্তকাৰী কিমান অনিষ্টকাৰী এই আৰ্সেনিকটো যিটো একেবাৰে ক্ষুদ্ৰ বস্তু গতিকে মানে এটা ৰাসায়নিক পদাৰ্থ যিটোৱে মানৱ শৰীৰত প্ৰৱেশ কৰিলে সেল কোষ নষ্ট কৰি দিয়ে ম্যালিগনেন্ট গ্ৰোথ যেটো কয় হেতু তৈয়াৰ হৈ যায় কোষৰ যিবিলাক কাম কাজত বিসংগতি সৃষ্টি হয় ফলত ম্যালিগনেন্ট গ্ৰোথ যেটো হয় অস্বাভাৱিক ৰূপ লয় আৰু টিউমাৰ দৰে সৃষ্টি হয় টক্সিন তাত সেলত কি হয় তাত মানে সৃষ্টি হয় ফলস্বৰূপে গ্ৰোথ এন্ড ডেভেলপমেন্টত প্ৰবলেম হয় যেটো ক্যান্সাৰ আখ্যা দিয়া যায় অৰ্থাৎ আৰ্সেনিকৰ হেকাৰণে কৈছে যে ক্যান্সাৰৰ কাৰণে দায়ী আৰু শুনা গৈছে পোৱা গৈছে জনা গৈছে যে ক্যান্সাৰ পেশেন্ট গোলাঘাটত বহুত কাৰণ হৈছে এটো আৰু গোলাঘাটটো উখৰ পাহাৰীয়া জায়গা বেলেগ ঠাইতকে কোষৰ যেটো ৰঙচুৱা যেটো সামনি মানে ৰেড যেটো মেমব্ৰেন্স হে বস্তুটো নষ্ট কৰি দিয়ে আৰ্সেনিক থকা যদি পানীত মাছ থাকিলে বা সেই যদি তাৰ সেই পানী যদি চৰাই খায় তেতিয়া হলে সিহঁতৰ বংশ বৃদ্ধি নহয় তো ইমান এটা খতৰনাক বস্তু আৰু সায়েন্সৰ মতে ৰিসাৰ্চৰ মতে যে আৰ্সেনিকৰ বাবে হোৱা অন্যান্য যিবিলাক সমস্যা হেতু হৈছে sore throat and irritated lungs মানে ডিঙিৰ যেটো খসখসনি আৰু লাঞ্চৰ যেটো অস্বাভাৱিক যেটো সঞ্চালন প্ৰক্ৰিয়া যাক irritated lungs কোৱা যায় nausea মানে পেশী যেটো মস্তিষ্কৰ এবিধ ৰোগ আছে ভমিটিং মানে বমি হোৱা ডায়ৰিয়া মাস্কুলাৰ উইকনেস এন্ড ক্ৰেম্পস মানে হিৰামুৰি ধৰা যেটো টানি ধৰা মাস্কুলাৰ হেতু হয় হেতু কাৰণে হয় exposures the high amount of arsenic is fatal মানে বেছি যদি আৰ্সেনিক আমাৰ বডিত সংস্পৰ্শত আহে এক্সপোজ হয় তেতিয়ালে ই বহুত ভয়ানক বুলি কৈছে longer times of consumption of arsenic is causing skin changes liver kidney damage shortage of red and white blood cells which can lead fatigue and increase the risk of infection যে বহুত দিন যদি এবিলা খাই থকা হয়
আৰ্ছেনিক পানী সেৱন কৰা হয় তেতিয়াহ'লে স্কিনৰ চেঞ্জ আহে ড্ৰাই স্কিন হ'ব বা হেৰি হয় এনেকুৱাবিলাক আহি যাব কিডনি ডেমেজ কৰিব ঠিক আছে আৰু ব্লাডত আমাৰ কি থাকে হোৱাইট আৰু ৰেড কিছুমান হেৰি থাকে মানে এলিমেন্ট থাকে সেই বস্তুটো শৰ্টেজ কৰি দিব আৰু মানে তাৰ সেলৰ যেটো গঠন হেতু বিসংগতিৰ সৃষ্টি কৰাৰ কথা কৈছে আৰু সেই কাৰণে এই ব্লাডত যেটো হেৰি হয় হেতুৱে মানে ইনফেকশনৰ বিষয়টোক বেছি হি চিন্তনী কৰি দিয়ে মানে জলদি ইনফেক্টেড হৈ যায় গটিকে এস্ট্ৰোলজি আৰু সায়েন্স আৰ্ছেনিক এই বস্তুখিনি আমি পালো তাৰ ট্ৰিটমেন্ট হৈ গল কি এটাই এটো হাই কোৱালিটি মানে ওয়াটাৰ ফিল্টাৰ কাৰণ যিমান ৰোগ হয় সব পানীৰ পৰাই হয় সেই কাৰণে আৰু অলৰেডি ময়ো কেন্টৰ যেটো মিনাৰেল আৰু ফিল্টাৰ আদাতকে টপ মডেলৰ 18 পা 22000 ভিতৰত খৰচা হয় হেতু দিলে আৰু দ্বিতীয় কথা আৰু এটা বস্তু যে মিনাৰেল যেটো ফিল্টাৰটো ইউজ কৰাৰ পিছতো তাৰ পানীটো এবাৰ টেষ্ট কৰি চোৱাটো জৰুৰী যে আৰ্ছেনিকটো কিমান কাটিছে ইয়া নাই কাৰণ হেতু আমাৰ ঠিক গোলাঘাট আৰু যোৰহাটৰ উচৰাচৰি এই যেটো ৰাইট পাৰ্ট অফ মানে যেটো আছে না ইষ্ট সাইডত যেটো আছে সেইখিনি ইয়াত হেৰি হৈছে গটিকে আজি মই ভাবো টপিকটো সকলৰ কাৰণে খুব দৰকাৰী আছে কাৰণ জীৱন মৰণৰ কথা আছে আৰু এস্ট্ৰোলজিক্যালি কেনেকে তাক ডিটেক্ট কৰা যায় কেনে তাক চাব পৰা যায় এটো কেৱল আশা সিস্টেমৰ দ্বাৰাহে সম্ভৱ বেলেগে তাক কৰিব নোৱাৰি গটিকে this is an informative video for all